হঠাৎ মানে কেইদিনমানৰ আগতে নাবাৰ্ডে মোহন চন্দ্ৰ বৰা ডাঙৰীয়াই সম্বৰ্ধনা জনাইছিল। মই তেখেতক তেতিয়াই লগ পাইছিলোঁ আৰু কথা বতৰাও হৈছিলোঁ। তেখেতৰ পৰা কেনেধৰণে বীজবিলাক ইয়াত সংৰক্ষণ কৰা হৈছে জানিবলৈ চেষ্টা কৰিছিলোঁ। তেখেতে মাতিছিলে। মই আহি অত্যন্ত উৎসাহিত হৈছোঁ আৰু আনন্দিত হৈছোঁ। 500 বিভিন্ন ধৰণৰ ধানৰ বীজ তেখেতে ইয়াত সংৰক্ষণ কৰি ৰাখিছে। তেখেতে কৈছে যে 15th century বীজো ইয়াত আছে। বেলেগ বেলেগ আৰু কিছুমান বানত সহনজাত বীজ আৰু ড্ৰটৰ কাৰণেও তেখেতে কেতবোৰ বীজ খেতিয়কৰ বাবে উপকাৰী বুলি কৈছে। ঠিক পোক পতংগই আক্ৰমণ কৰিব নোৱাৰা পুৰণা বীজো তেখেতে ইয়াত সংৰক্ষণ কৰি ৰাখিছে। খুব ভাল কথা। মই তেখেতক ধন্যবাদ জনাইছোঁ। এই প্ৰগতিশীল চিন্তা চৰ্চাৰী কৃষকগৰাকীৰ পৰা মই ভাবোঁ যে আমাৰ যি নতুন চাম কৃষক, আজি বহুত শিক্ষিত যুৱক যুৱতী কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছে। মই ভাবোঁ যে তেওঁলোক উপকৃত হ'ব। আৰু আটাইতকৈ বৰ্তমান সময়ত আমাৰ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে ক্লাইমেট চেঞ্জ, জৈৱ বৈচিত্ৰ্যৰ কথাটো আছে। আৰু তেখেতে নিজেও প্ৰত্যেক বছৰে মই সুধিছোঁ ইয়াত এইবিলাক এনেকৈ আপুনি সংৰক্ষণ কৰিছে যে নাই, মই ইয়াৰ প্ৰতিটো বীজৰ খেতি কৰিছোঁ। আৰু মোৰ ভাল লাগিলে যে এটা ধানত 3টাকৈ চাউল থকা এটা ধানো ইয়াত পালোঁ। মই কেতিয়াও আগতে পূৰ্বতে দেখা নাই। ময়ো খেতিয়কৰ ঘৰৰে সন্তান, সৰুৰ পৰাই খেতি বাতি কৰোঁ। ইয়াত যিবিলাক বীজ দেখিলোঁ, আজি জহা চাউলৰ ব্লেক ৰাইচৰ বেলেগ বেলেগ ভেৰাইটি আছে, ৰেড ৰাইচৰ বেলেগ বেলেগ ভেৰাইটি আছে। মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মই আহ্বান জনাম আমাৰ যিসকলে কৃষি কৰ্মৰ লগত জড়িত হ'ব বিচাৰে সেইসকলে আহি এই বেংকটো চাওক। আৰু আটাইতকৈ ডাঙৰ কথা, আমাৰ ৰাজ্যখন এখন কৃষিপ্ৰধান ৰাজ্য। কৃষি ক্ষেত্ৰখনলৈ আমি আমূল পৰিৱৰ্তন আনিবৰ পৰাৰ ওপৰতে নিৰ্ভৰ কৰিছে আমাৰ ৰাজ্যখনৰ ভৱিষ্যত। কাৰণ আমি দেখিছোঁ যে ইয়াত উদ্যোগ বাণিজ্যৰ প্ৰতি বহু মানে অসমৰ খিলঞ্জীয়া বা থলুৱা মানুহৰ তেনেকুৱা বিশেষ আইডিয়াও নাই। কিন্তু কৃষি কৰ্মৰ লগত আইডিয়া আছে। কম পৰিমাণে হ'লেও প্ৰতিটো পৰিয়ালৰ অকণমান মাটি আছে আৰু সেই মাটিত তেওঁলোকে যিমান পাৰে পৰিয়ালটো চলিবৰ কাৰণে বা তাৰ পৰা তেওঁলোক লাভান্বিত হ'বৰ কাৰণে তেওঁলোকে খেতি বাতি কৰে। গতিকে আৰু আটাইতকৈ ডাঙৰ কথা যে আমাৰ কৃষি বিশ্ববিদ্যালয় এখন ইয়াত আছে। বহুত ছাত্ৰ ছাত্ৰীও ইয়ালৈ অহা বুলি তেখেতে কৈছে, বহুতে ৰিচাৰ্চ কৰা বুলিও কৈছে। ভাল লাগিছে। তেখেতৰ এনে উদ্যোগৰ আমি শলাগ লৈছোঁ আৰু উত্তৰ উন্নতি কামনা কৰিছোঁ। আৰু চৰকাৰৰ ঘৰৰ পৰা ডেফিনেটলি আমি তেখেতক আমি যেনেধৰণে পাৰোঁ আমি নিশ্চয় আমি ছাপোৰ্ট কৰাৰ ব্যৱস্থা কৰিম। বহুত সমস্যা কৈছোঁ যে আমাৰ ফালৰ পৰা যিমান এই কৃষকগৰাকীক ছাপোৰ্ট দিয়াটো সম্ভৱ হয় আমি ছাপোৰ্ট দিম নিয়ম অনুসৰি। আৰু এটা সমস্যা আপুনি যিহেতু কৈছে জলবায়ু পৰিৱৰ্তন, পথাৰত এইবাৰ একেবাৰে পানী নাই, ইয়াত সমস্যাত পৰিছে। এইটো গোটেই ৰাজ্যখনতে এইটো মই প্ৰত্যক্ষ কৰিছোঁ আৰু এইকেইটা দিনত তেনেকুৱা বেছি হৈছে। অথচ ৰাজ্যখনৰ প্ৰায় 6খন জিলাত বানপানী হৈছে। মানে যথেষ্ট এতিয়া ক্ৰপ এৰিয়া ডেমেজ কৰিছে। আমি সেইখিনি মোকাবিলা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া গোলাঘাট জিলাতে যিমানখিনি নষ্ট হৈছে আমি 1185 মেট্ৰিক টনমান আমি তেনেকৈ কিছুমান বীজ আজি ধৰক Pina 10, Pina 11 যিবিলাক বীজ এনেকৈ কঠীয়া পাৰি পেলাই পথাৰত নুৰুলেও হয়, ছটিয়াই দিলেও হয়, সেইখিনি আমি আগতীয়াকৈ এতিয়া দিয়াৰ ব্যৱস্থা কৰিছোঁ। কেৱল গোলাঘাট বুলিয়ে নহয়, বাকী জিলা কেইখনতো আমি দিয়াৰ ব্যৱস্থা আমি কৰি আছোঁ। আৰু ইয়াৰ উপৰিও আমি কমিউনিটি নাৰ্চাৰী জিলাবিলাকত আমি কৰিব দিছিলোঁ। সকলো জিলাতে নহয়, যিবিলাক জিলাত
প্ৰত্যেক বছৰে বানপানী হোৱা আমি দেখি আহিছোঁ। সেই জিলাবিলাকত আমি তেনেধৰণে কমিউনিটি নাই আমি কৰিব দিছোঁ। পানীৰ সমস্যাটো এটা ডাঙৰ সমস্যা। আপুনি চাওক যে আমাৰ